বঙাইগাঁৱৰ হাপাচাৰা বজাৰত উচ্ছেদ বঙাইগাঁও জিলা প্ৰশাসনৰ চৰকাৰী ভূমি দখল কৰি দীৰ্ঘদিনৰ পৰা ব্যৱসায় প্ৰতিষ্ঠান চলাই আছিল একাংশই ২৭ নং ৰাষ্ট্ৰীয় ঘাইপথৰ ভূমি দখল কৰি ব্যৱসায় চলাই অহাৰ ফলত সঘনাই দুৰ্ঘটনা সংঘটিত হৈ আহিছিল উক্ত অঞ্চলটোত প্ৰশাসনৰ উচ্ছেদৰ ফলত অঞ্চলটোত যাতায়াতৰ সুচল পৰিৱেশ আহিব বুলি মন্তব্য কৰে স্থানীয় লোকে পুনৰবাৰ জনাব লৈছো বঙাইগাঁৱৰ হাপাচাৰা বজাৰত উচ্ছেদ বঙাইগাঁও জিলা প্ৰশাসনৰ চৰকাৰী ভূমি দখল কৰি দীৰ্ঘদিনৰ পৰা ব্যৱসায় প্ৰতিষ্ঠান চলাই আছিল একাংশই ২৭ নং ৰাষ্ট্ৰীয় ঘাইপথৰ ভূমি দখল কৰি ব্যৱসায় চলাই অহাৰ ফলত সঘনাই দুৰ্ঘটনা সংঘটিত হৈ আহিছিল উক্ত অঞ্চলটোত প্ৰশাসনৰ উচ্ছেদৰ ফলত অঞ্চলটোত যাতায়াতৰ সুচল পৰিৱেশ আহিব বুলি মন্তব্য কৰে স্থানীয় লোকে বঙাইগাঁৱৰ পৰা মানিক কুমাৰ দত্তৰ ৰিপৰ্ট টিটিএন সত্য সংবাদ Oi!